উত্তৰ অসমৰ অন্যতম এক উল্লেখযোগ্য আধ্যাত্মিক স্থান হৈছে শ্ৰী শ্ৰী পদুমণি আই থান। আৰু নিউজ নৰ্থ আছামৰ দৰ্শকক আমি পদুমণি আই থানৰ দৃশ্যাংশ দেখুৱাৰ প্ৰয়াস কৰিছোঁ। এক সুন্দৰ আদৰণি তোৰণ আছে এই শ্ৰী শ্ৰী পদুমণি আই থানত। এক সুন্দৰ দেৱ দেৱীৰ যি ইয়াত প্ৰতিমা সংলগ্ন আছে আৰু ভিতৰৰ দিশে আমি যাবলৈ চেষ্টা কৰিম। এয়া পদুমণি আই থানৰ ভিতৰ ভাগ। ইয়াত এয়া জোতা চেণ্ডেল ৰখাৰ কাৰণে এটা কোঠা ব্যৱস্থা কৰিছে আৰু দৰ্শনাৰ্থীসকলৰ বাবে যি জিৰণি চৰা, সেই জিৰণি চৰাৰ ব্যৱস্থা আছে। এয়াও দৰ্শনাৰ্থীৰ বাবে এক জিৰণি চৰা। এক সুন্দৰ আধ্যাত্মিক পৰিৱেশ আছে এই শ্ৰী শ্ৰী পদুমণি আই থানত। সামগ্ৰিক পৰিস্থিতি দেখুৱাইছোঁ। এক আধ্যাত্মিক পৰিৱেশৰ মাজত আপুনি পদুমণি আইক উপাসনা কৰিবৰ কাৰণে এই থানলৈ আহিব পাৰিব। আৰু আমি নিউজ নৰ্থ আছামৰ দৰ্শকসকলক আমি দেখুৱাবলৈ চেষ্টা কৰিছোঁ এই পদুমণি আই থানৰ দৃশ্যাংশ। এয়া আমি দেখুৱাবলৈ চেষ্টা কৰিছোঁ। এয়া ভক্তই সেৱা কৰি আছে। এয়া পদুমণি আইৰ প্ৰতিমূৰ্তি, য'ত ভক্তসকলে পূজা অৰ্চনা কৰে আৰু এয়া পুৰোহিতে তেওঁৰ আশীৰ্বাদ প্ৰদান কৰি আছে। আমি দেখুৱাই আছোঁ এয়া শ্ৰী শ্ৰী পদুমণি আই থান। আৰু আমি জানিবলৈ চেষ্টা কৰিম, যিজন পূজাৰী আছে মই তেখেতৰ পৰা অকণমান জানিবলৈ চেষ্টা কৰিম পদুমণি আইৰ মাহাত্ম্যৰ বিষয়ে। মই জানিবলৈ চেষ্টা কৰিম, তেখেতে যিহেতু এতিয়া আমাৰ নিউজ নৰ্থ আছামৰ দৰ্শকসকলক আপোনাৰ মুখেৰে পদুমণি আইৰ মাহাত্ম্যৰ বিষয়ে কিছু জানিব বিচাৰিছোঁ। ঠিক আছে। পদুমণি আই আপোনাৰ 1951 চনত স্থাপিত হৈছিলে। আপোনাৰ আই বহুত মহিমা আছে। আপোনাৰ সতি সন্তান নথকা পৰিবাৰ সতি সন্তান হয়, মনৰ কামনাবোৰ সিদ্ধি হয়, আপোনাৰ বেমাৰ আজাৰ হ'লে বেমাৰ আজাৰ ভাল হয়, পঢ়া শুনা ল'ৰা ছোৱালী পঢ়া শুনা আগবাঢ়ে, যি মানে কামনা কৰে মানে কামনাখিনি সিদ্ধি হয়। আপোনাৰ মাৰ বহুত মহিমা আছে। আপোনাৰ ইয়াত দৈনিক কিমান দৰ্শনাৰ্থী? আপোনাৰ দৈনিক 500-600 এনেকৈ আহি থাকে যে প্ৰতিদিনে। ইয়াৰ মাহাত্ম্য সমগ্ৰ অসমজুৰি বিয়পি আছে। হয় হয়, অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আহে। আপোনাৰ বহুত দূৰ দূৰ যাত্ৰী আহে বাৰু। আপোনাৰ বাহিৰৰ পৰাও আহে, কিছুমান ৰাজস্থানৰ পৰাও আহে। আপোনাৰ এনে বহুত দূৰ দূৰ আহে বাৰু যাত্ৰীসকল। তেওঁলোকে ফল পাইছে কাৰণে পাইছে হয়, নিশ্চয় ফল পাইছে কাৰণে আহিয়ে থাকে। হয়, ঠিক আছে। আছিলে মন্দিৰ ভাগৰ পূজাৰী আৰু এয়া পদুমণি আইৰ যি মূৰ্তি আৰু ইয়াকে পূজা অৰ্চনা কৰে। আৰু আমি এইফালে আছে লক্ষ্মী দেৱীৰ এক মূৰ্তি, ইয়াতো ভক্তসকলে পূজা অৰ্চনা কৰে। এইদৰে যি লখিমপুৰ জিলাত অৱস্থিত পদুমণি আই থান, এইফালে এয়া সৰস্বতী দেৱীৰো এক প্ৰতিমা আছে। ভক্তসকলে নিজৰ ইচ্ছা অনুসৰি সকলো দেৱী যি মা দুৰ্গাৰ ৰূপ আছে, সেই ৰূপৰ ইয়াত পূজা অৰ্চনা কৰিব পাৰি। এয়া মই পুনৰ দেখুৱাইছোঁ। মই তেখেতৰ পৰা আৰু এটা কথা মই জানিব বিচাৰিম যে আপোনাৰ পৰা আৰু এটা কথা মই জানিব বিচাৰিম যে পদুমণি আই দুৰ্গা দেৱীৰ আন এক ৰূপ নেকি? আপোনাৰ আই দুৰ্গা ৰূপে আপোনাৰ আই দুৰ্গা হয়। দুৰ্গা ইয়াত আপোনালোকৰ কি কি প্ৰতিমা আছে বৰ্তমান? ইয়াত আপোনাৰ দুৰ্গা আছে, মা মনসা দেৱী আছে আৰু শিৱ পাৰ্বতী আছে। 3 ভাগ আছে আপোনাৰ। হয়, ধন্যবাদ জনালোঁ। আৰু ভক্তসকলে আহক আৰু এই যি মাহাত্ম্য থকা এইখন শ্ৰী শ্ৰী পদুমণি আই থান, এই থানত নিজৰ মনোবাঞ্ছা পূৰণৰ বাবে পূজা অৰ্চনা আগবঢ়াওক। আপোনাৰ মনোবাঞ্ছা পূৰণ হ'ব। এয়া বহু সংখ্যক ভক্তই ইয়াৰ প্ৰমাণ পাইছে আৰু সেইকাৰণে ইয়াত প্ৰতিদিনেই লানি নিচিগা ভক্তৰ সমাগম ঘটা পৰিলক্ষিত হয়। মই তলৰ ভাগত দেখুৱাবলৈ চেষ্টা কৰিম। এয়া আছে লখিমপুৰ জিলাৰ শ্ৰী শ্ৰী পদুমণি আই থানৰ দৃশ্য। এক সুন্দৰ পৰিৱেশ। আমি নিউজ নৰ্থ আছামে আমি দেখুৱাবলৈ চেষ্টা কৰিছোঁ এই পৰিৱেশ।
আৰু এইফালে পদুমণি আই থানৰ পৰিচালনা সমিতিৰ কাৰ্যালয় আছে আৰু এক সুন্দৰ পৰিৱেশৰ মাজত, এক স্বচ্ছ পৰিৱেশৰ মাজত এই মন্দিৰ ভাগত আহি আপোনালোকে মনোবাঞ্ছা পূৰণৰ অৰ্থে পূজা অৰ্চনা কৰিব পাৰিব। আৰু পৰৱৰ্তী সময়ত আমি আকৌ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম যি শ্ৰী শ্ৰী পদুমণি আই থানৰ যি দৃশ্য সেয়া আমি বৰ্তমান দেখুৱালোঁ আৰু পৰৱৰ্তী সময়ত আমি ইয়াৰ মাহাত্ম্যৰ বিষয়ে আৰু জানিবলৈ চেষ্টা কৰিম।